পেট্ৰলিয়াম বা খনিজ তেল বুলি ক'লেই আমাৰ মনলৈ অহা প্ৰথম ছবিখনেই হ'ল আৰব, ইজিপ্ত আদিৰ দৰে মধ্যপ্ৰাচ্যৰ দেশসমূহত থকা তেলৰ ডাঙৰ ডাঙৰ টেংকাৰসমূহ। ইউটিউবাৰবোৰে বনোৱা ভ্লগবোৰ য'তকৈ পানীতকৈও তেলৰ কম দাম। কিন্তু এই মধ্যপ্ৰাচ্যৰ দেশসমূহত যেতিয়া তেলৰ কোনো নামগন্ধই নাছিল, তেতিয়া ভাৰতবৰ্ষৰ এখন সৰু ৰাজ্য, যিখনক কোনো গুৰুত্ব সহকাৰে লোৱা নাছিল, যিখনৰ জংঘললৈ গ'লে মানুহ ঘূৰি আহিব নোৱাৰে বুলি অপবাদ আছিল, সেইখন ৰাজ্যই ভাৰত তথা এছিয়া আৰু বিশ্বৰ বহুকেইখন দেশলৈ পেট্ৰলিয়ামৰ ৰপ্তানি কৰিছিল। সেইখনেই হ'ল আমাৰ সোণৰ অসম, য'ত আছে কেৱল ভাৰতৰে নহয় সমগ্ৰ এছিয়াৰ আটাইতকৈ পুৰণি তেল শোধনাগাৰ ডিগবৈ অইল ৰিফাইনাৰী। বনৰীয়া হাতীৰ ভৰিত লাগি থকা পনীয়া ক'লা বস্তুবিধ বিচাৰি ব্ৰিটিছসকলে এই ঠাই পাইছিল আৰু তেল বিচাৰি খান্দি থাকোঁতে ইংৰাজ বিষয়াসকলে ডিগ বুলি চিঞৰি থকাৰ বাবে এই ঠাইৰ নাম ডিগবৈ হ'ল বুলি জনবিশ্বাস আছে। প্ৰায় 120 বছৰ পিছতো সম্পূৰ্ণভাৱে চলি থকা এই ডিগবৈ তেল শোধনাগাৰে অসমৰ অৰ্থনৈতিক দিশটি বহুক্ষেত্ৰত ধৰি ৰাখিছে। এনেই অসমক কোৱা নহয় পনীয়া সোণৰ দেশ বুলি।